বিজেপিত যোগ দিলে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। শংকৰজ্যোতি বৰুৱাৰ লগতে গেৰুৱা দলটোত যোগদান কৰিলে আছুৰ প্ৰাক্তন কেইবাগৰাকীও নেতা আৰু আন কেইবাটাও দল সংগঠনৰ বিষয়ববীয়াই। শংকৰজ্যোতি বৰুৱাক দললৈ আদৰি আজিৰ দিনটোক বিজেপিৰ বাবে উল্লেখনীয় দিন বুলি ঘোষণা কৰিলে দিলীপ শইকীয়াই। পবিত্ৰ মাৰ্ঘেৰিটাইও ক'লে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ। বিজেপিত যোগদান কৰাৰ পিছতেই শংকৰজ্যোতি বৰুৱাই ক'লে তেওঁ বিজেপি আৰএছএছৰ কাম কাজৰ প্ৰতি আকৰ্ষিত হৈয়ে এই সিদ্ধান্ত লৈছে। আৰএছএছে অসমীয়া ভাষাৰ উন্নতিৰ বাবে কাম কৰি ভাষাটোক আগবঢ়াই নিছে বুলিও মন্তব্য কৰিলে শংকৰজ্যোতি বৰুৱাই। ইফালে বিজেপিত যোগদানৰ প্ৰাক্ষণত ছ'চিয়েল মিডিয়া আৰু ব্যক্তিবিশেষৰ নেতিবাচক চৰ্চাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শংকৰজ্যোতি বৰুৱাই। তেওঁৰ মতে মানুহে ভাল পোৱা মানুহকহে সমালোচনা কৰে। ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ কাৰণে আজিৰ দিনটো এটা উল্লেখনীয় দিন হৈ থাকিব। সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াক শক্তিশালী নেতৃত্ব দিয়া শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত বহু বছৰ ধৰি যিসকলে আই অসমীৰ সেৱাৰ হকে নিজৰ বহুমূলীয়া সময় অতিবাহিত কৰিছিল, খৰচ কৰিছিল, তেনেকুৱা জিলা সভাপতি, কেন্দ্ৰীয় সমিতিৰ সদস্যা প্ৰমুখে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াকে ধৰি প্ৰায় 40 গৰাকীতকৈ অধিক আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অহা প্ৰাক্তন ছাত্ৰ সন্থাৰ কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিলে। গতিকে অসমত যুৱ শক্তিৰ যিটো আমি দেখোঁ সদায় সন্মুখৰ পৰা তেখেতসকলে নেতৃত্ব দিয়ে, তো আজি আমাৰ দলটোকো সন্মুখৰ পৰা নেতৃত্ব দিবৰ কাৰণে আৰু এক যুৱ শক্তি আজি আনুষ্ঠানিকভাৱে আমাৰ লগত চামিল হ'ল। গতিকে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অহা প্ৰতিগৰাকী আত্মীয় আমাৰ যুৱ নেতাক আমি আনুষ্ঠানিকভাৱে আমাৰ দললৈ উষ্ম আদৰণি জনালোঁ। যি আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। আজি শিক্ষা, সংস্কৃতি, সমাজ সেৱা, ছাত্ৰ ৰাজনীতি সকলোৰে সৈতে জড়িত বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন গৰাকী বিশিষ্টজনৰ নেতৃত্বত বহুজনে যোগদান কৰিছে। আপোনালোকক ইতিমধ্যে মাননীয় সভাপতি দিলীপ শইকীয়াদেৱে উল্লেখ কৰিছে যে আছুৰ এগৰাকী বিশিষ্ট নেতা, প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱাৰ লগতে বহুকেইগৰাকী শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া, শিল্পী, কলাকুশলী যোগদান কৰিছে আৰু তেখেতসকলে আমাৰ দলটোত সেৱা আগবঢ়াই যাব, দলটোক শক্তিশালী কৰি যাব। এইখিনিতে প্ৰাণিধানযোগ্য যে গুৱাহাটীৰ আমাৰ এই মুখ্য কাৰ্যালয়ৰ সমান্তৰালভাৱে শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিখন গাঁৱত, প্ৰতিটো বুথতো প্ৰতিদিনেই সহস্ৰাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি আছে। তাৰ আজিৰ এটা অন্যতম এক নিদৰ্শন। গতিকে আমি বুথ পৰ্যায়ত, জিলা পৰ্যায়ত, মণ্ডল পৰ্যায়ত তথা আজিৰ দৰে কেন্দ্ৰীয় ৰাজ্যিক পৰ্যায়ত যিসকলে যোগদান কৰিছে সকলোকে, গাঁৱৰ জনকো আৰু আজি মহানগৰীৰ জনকো প্ৰত্যেককে পৰম আদৰ আৰু শ্ৰদ্ধাৰে মা ভাৰতীৰ সেৱাৰ অৰ্থে যি যোগদান কৰিছে তেখেতসকলক আদৰণি জনাইছোঁ। আৰু নৰেন্দ্ৰ মোদী দেৱৰ সহযোগিতা, অনুপ্ৰেৰণেৰে, পৰিকল্পনাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত সুৰক্ষিত অসম, বিকশিত অসম যাত্ৰাৰ সহযাত্ৰী হোৱাৰ বাবে ধন্যবাদ, কৃতজ্ঞতা আৰু আদৰণি জনাইছোঁ। আমাৰ অসমত বাস কৰা প্ৰতিগৰাকী মানুহৰ মন সদায় জাতীয়তাবাদী, কিন্তু ৰাষ্ট্ৰীয় দলত থাকিও আমি জাতীয়তাবাদী চিন্তা চৰ্চাৰে গোটেই অসমখনৰ কাৰণে কাম কাজ কৰিবৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব। আজি আৰএছএছৰ কথা আমি বিভিন্ন সময়ত কৈ থাকোঁ, কিন্তু আৰএছএছে যিখন ৰাজ্যলৈ যায় সেই ৰাজ্যখনতে তেখেতসকলে সেই ভাষাটোৰ ওপৰত সদায় কাম কাজ কৰি আহিছে। আমি অসমতো দেখিছোঁ প্ৰায় 540খন অসমীয়া মাধ্যমৰ বিদ্যালয় খুলিছে, য'ত শংকৰদেৱ শিশু নিকেতন, সৰস্বতী শিশু নিকেতন আদি কৰি 540খনৰো অধিক অসমীয়া মাধ্যমৰ বিদ্যালয় খুলি অসমীয়া মাধ্যমটোক, অসমীয়া ভাষাটোক আগবঢ়াই লৈ গৈছে। অন্যথা আজিকালি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়বিলাকত পঢ়িবৰ কাৰণে ছাত্ৰ ছাত্ৰী, শিক্ষাৰ্থীৰ অভাৱ হৈছে, য'ত আৰএছএছৰ নেতৃত্বত সেই বিদ্যালয়বিলাকে অসমৰ গাঁৱে ভূঞে, চহৰে নগৰে তেখেতসকলে অসমীয়া মাধ্যমটোক আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে এইটো এটা অসমীয়া জাতীয়তাবাদ বা অসমীয়া ভাষাটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে, অসমীয়া ভাষাটোক শক্তিশালী কৰাৰ কাৰণে এটা চিন্তা চৰ্চা। গতিকে এই গোটেই কথা বতৰাবিলাকৰ প্ৰতি চাই চিতি ৰাইজক সেৱা কৰিবৰ কাৰণে মনত যিবিলাক চিন্তা চৰ্চা আছে, মন মগজুত যিবিলাক চিন্তা চৰ্চা আছে, এই কাম কাজখিনি কৰি যাবৰ কাৰণে বৰ্তমান সময়ত উন্নয়নমুখী কাম কাজত জড়িত নৰেন্দ্ৰ মোদীৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখিনি
যিখিনি আচলতে উন্নয়নমূলক কাম কাজ হৈছে সেই উন্নয়নমূলক কাম কাজখিনি সহযোগিতা আগবঢ়াবৰ কাৰণে আৰু নিজৰ যিবিলাক চিন্তা চৰ্চা আছে সেই চিন্তা চৰ্চাবিলাকেৰে ৰাইজৰ মাজত সেৱা আগবঢ়াই যাবৰ কাৰণে আজি এই আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ। ভাৰতবৰ্ষ বা অসম যিয়ে হওক সকলো মানুহৰে বাক স্বাধীনতাৰ অধিকাৰ আছে। আপোনাৰো প্ৰশ্ন সোধাৰ যেনেকৈ অধিকাৰ আছে, মোৰো সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ অধিকাৰ আছে বা আন কাৰোবাৰ, যিহেতু মই ৰাজহুৱা ব্যক্তি হিচাপে ৰাইজে মোৰ কিছুমান ধনাত্মক কথা ক'ব, কিছুমান ঋণাত্মক কথা ক'ব, গতিকে সকলোবিলাক কথা বতৰা কোৱাৰ অধিকাৰ আছে। গতিকে মই এটা কথাই জানো, জীৱনৰ যিবিলাক ঘাট প্ৰতিঘাত ধুমুহা এই সকলোবিলাকৰ পৰা এটা কথাই লক্ষ্য কৰিছোঁ, মানুহে যাক ভাল পায় তাকহে সমালোচনা কৰে। আৰু আমি আপোনালোকে চাব যে এজোপা যদি বগৰী গছ থাকে, সেই বগৰী গছজোপা যদি বগৰী বা ফল লাগি থাকে তালৈহে মানুহে ফৰমুঠি মাৰে, নঙঠা গছলৈ কোনো ফৰমুঠি নাপাৰে। গতিকে মই ভাবোঁ যে মানুহে যেতিয়া সমালোচনা কৰে, মানুহে যেতিয়া বেয়াকৈ কয়, তেতিয়া মই নিশ্চিতভাৱে তাক মই যোগাত্মক দৃষ্টিৰে লওঁ আৰু আহি থাকিবলগীয়া দিনত কাম কাজ কৰি আগবাঢ়ি যাবৰ কাৰণে শক্তি পাওঁ। গতিকে সকলোবিলাক মানুহে কোৱা কথাবিলাকৰ জৰিয়তে মই অনাগত দিনত মোৰ বিপক্ষে বা মোৰ ফালে কোৱা ধনাত্মক ঋণাত্মক এই সকলোবিলাক কথা বতৰা লৈ মই অনাগত দিনত আগবাঢ়ি যাম। গতিকে বাক স্বাধীনতা খৰ্ব কৰিব মই কেতিয়াও নিবিচাৰোঁ। মোৰ ওপৰত বা মোৰ ধাৰণাক লৈ যিয়ে যি ধৰণৰ বক্তব্য আগবঢ়াই মই সকলোবিলাক গ্ৰহণ কৰিম, ভালখিনি ল'ম, বেয়াখিনিক আঁতৰাই সমাজৰ কাৰণে কাম কাজ কৰি আগবাঢ়ি যাম। আচলতে মোৰ মনটো খুব চফা। গতিকে মই মানুহে কৰা ষড়যন্ত্ৰ মই কেতিয়াও দেখা নাপাওঁ, আৰু যদি কোনোবাই ষড়যন্ত্ৰ কৰিছে আপোনালোকে যদি দেখিছে তেনেহ'লে মই ভাল পাইছোঁ আজি দেখাই দিয়াৰ কাৰণে। ময়ো আপোনালোকৰ দৃষ্টিৰে চাবৰ কাৰণে চেষ্টা কৰিম। গতিকে মই এটা কথা ভাবোঁ যে ভগৱানে সদায় ভাল চকুৰে চাব লাগে। মানুহে যদি হিংসা কৰে উন্নতি হয়, ভগৱানে হিংসা কৰিলে অধুন্নতি হয়। গতিকে মই সেই সকলোবিলাকক মই সদায় যোগাত্মক দৃষ্টিৰে লওঁ, আৰু মই মোৰ মনটো চফা কাৰণে কেতিয়াও মই ঋণাত্মক দৃষ্টিভংগীৰে কাৰো আচলতে বক্তব্যবিলাক নাচাওঁ। গতিকে আজি আপুনি যিহেতু উদঙাই দিছে মোৰ শুভাকাংক্ষী হিচাপে, মই নিশ্চিতভাৱে আজিৰ পৰা সেইখিনি তন্নকৈ চাবৰ কাৰণে চেষ্টা কৰিম। আপুনি এগৰাকী যুৱ নেতা, গতিকে ইউথক কানেক্ট কৰাত আপুনি কেনেধৰণে কাম কৰিব? আমি আচলতে মই ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা যেতিয়া বিদায় লৈছোঁ তাৰ পিছত বা তাৰ আগতো আমি বিভিন্ন ধৰণৰ কাম কাজ কৰি আছোঁ। প্ৰায় আমাৰ নেতৃত্বত বা আমি গোটেই আমাৰ যিসকল যুৱক আছে সকলোৱে লগ হৈ আমি এতিয়ালৈকে 30টাতকৈ অধিক আমি যুৱ সংঘ স্থাপন কৰিছোঁ, য'ত আমি বিভিন্ন ধৰণৰ ক্ৰীড়া, সাহিত্য, সংস্কৃতি, সমাজৰ লগত জড়িত বিষয়বস্তু এইবিলাকক লৈ আমি সদায় আগবাঢ়ি গৈছোঁ। গতিকে আমি সেই ধৰণে প্ৰায় এখন গাঁৱত আমাৰ 70ৰ পৰা 80জন, ক'ৰবাত 100জন এনেকৈ আমাৰ যুৱ সংঘবিলাক আমি গঠন কৰিছোঁ, আৰু সমগ্ৰ ঠাইতে এনেধৰণে আমি যুৱ প্ৰজন্মক লৈ আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিম। গতিকে আপোনালোকৰ সহায় সহযোগিতা আমি বিচাৰিছোঁ। আচলতে আজি কিছু মুহূৰ্তৰ আগলৈকে মই মানুহজন ব্যক্তিগত আছিলোঁ। গতিকে ব্যক্তিগতভাৱে মই মোৰ মনৰ চিন্তাবিলাক মই প্ৰকাশ কৰিছোঁ, আৰু এতিয়া যিহেতু এটা দলত অন্তৰ্ভুক্ত হৈছোঁ, যোগদান কৰিছোঁ, গতিকে এতিয়া দলৰ কাম কাজবিলাকৰ জৰিয়তে আগবাঢ়ি যাম। দলে যি সিদ্ধান্ত দিয়ে সেই সিদ্ধান্তবিলাকৰ জৰিয়তে আগবাঢ়ি যাম, আৰু সেই কাম কাজবিলাক কৰি যাবৰ কাৰণে নিশ্চিতভাৱে চেষ্টা কৰিম।